হেল্ল' এভৰিৱান, কি খবৰ? ভালনে আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল নিশ্চয়। আৰু ৰাতিপুৱাতে সকলো কাম বন কৰি মেলি মই আহিলোঁ গা পা ধুই, আৰু আজি মূৰো ধুই ল'লোঁ। এতিয়া ধুনীয়াকৈ বহি মেলি চাহকাপ খাই লওঁ। আজি গোটেই ঘৰ চাফা কৰি আছোঁ, যিহেতুকে আপোনালোকে গমেই পায় যোৱাকালি পিকনিকলৈ যোৱা হৈছিলে, আৰু পিকনিকত অহাৰ পাছত কাপোৰ কানিবিলাকতো থাকেই। তাৰোপৰি আজি ল'ৰাৰো স্কুল বন্ধ আছিলে, গতিকে ভাবিলোঁ ঘৰটোৰ সকলো কামখিনি কৰি মেলি লওঁ। আৰু কৰি মেলি ল'বলৈকে আগতে খাই ল'ব লাগিব নহয়, কিবা এটা পানী গ্লাছ বাৰু খাই ল'লোঁ। কামত লাগি গ'লোঁ। ভাবিছোঁ আজি চাফাই অভিযান কৰোঁ অলপ, গতিকে ৰুমৰ চফাবিলাকৰ গোটেই ধূলিবিলাক আঁতৰাই ল'লোঁ। তাৰপাছত চকীকেইখনো মুচি লওঁ, কাৰণ চকীকেইখনো দেখোন বগা বৰাৰ দৰে হৈছে, মানে ধূলি হৈছে। সেইকাৰণে সদায় মুচিব লাগে। সদায় মই নোৱাৰোঁ, কেতিয়াবা টাইম পালে মুচি দিওঁ, আৰু নোৱাৰিলে এনেকৈ থাকি যায়। আৰু যেতিয়া মানে সময় মিলে বা ঘৰৰ কামবিলাক দেৰিকৈ কৰিলেও হয় বা স্কুল বন্ধ থাকে, তেতিয়া এইবিলাক কাম কৰি লওঁ। আৰু কামখিনি কৰি মেলি এতিয়া ভাবিলোঁ বাটাৰ পপকৰ্ণ এক পেকেট আছিলে, ভাবিলোঁ এইখিনিকে খাই লওঁ। বাটাৰ পপকৰ্ণটো খাই দেখোন আজিকালি খুবেই ভাল লগা হ'ল। সৰু বাচ্ছাৰ দৰে ময়ো বহি ল'লোঁ খাবলৈকে। আনফালে ল'ৰাকো দিলোঁ, সি আৰু নাখাবনে, সিটো খাই ভালেই পায় এইবিলাক বস্তু, গতিকে তাক দি মেলি ময়ো খাই ল'লোঁ। খাবলৈ কিন্তু খুব ভাল লাগিছিলে। এনেই নৰ্মেল পপকৰ্ণ হ'লে নাখালোঁহেঁতেন, কিন্তু বাটাৰ পপকৰ্ণ যে খাৱাৰ মজাই বেলেগ, হয়নে? এতিয়া সকলো কাম বনখিনি কৰি মেলি এতিয়া চব্জি যোগাৰ কৰি লওঁ, কাৰণ আজি চব্জি এখন থাকিব। তো চব্জিৰ কাৰণে লৈছিলোঁ ওলকবি, বন্ধাকবি আৰু আলু। আৰু এতিয়া ছিজন ঠাণ্ডাৰ ছিজন, তাৰ উপৰি ঢেৰ চব্জি পোৱা যায় এই ছিজনটোত। তো আপোনালোকৰ মন পচন্দৰ চব্জিসমূহ এইটো ছিজনতেই পোৱা যায়, আৰু লাহে লাহে চব্জিবিলাকৰ দামো কমি আহিব। গতিকে আপোনালোকে যিমান ইচ্ছা সিমান কিনি আনি খাব পাৰিব, কিন্তু যিমান ইচ্ছা সিমান কিনি আনিলে কি হ'ব, পেলনিও যাব, হয়নে? গতিকে লিমিটত আনিব যিখিনি খাবলৈ পাৰে। গতিকে আমিও ভালপোৱা চব্জিবিলাক আনি থাকোঁ মাজে মাজে, যিহেতুকে বজাৰ থাকে আমাৰ এইফালেও। শুক্ৰবাৰ আৰু সোমবাৰত বজাৰ বহে, গতিকে চব্জি আনাই যায়। আৰু যিহেতুকে ঠাণ্ডা বতৰ, আৰু বাৰান্দাখনত খুব ধুনীয়াকৈ ৰ'দ দিছে, গতিকে ৰ'দৰ আমেজ লৈ আজি চব্জি কাটি আছোঁ মই। আনফালে আকৌ কওঁ, 2025 বৰ্ষটো দেখোন চাওঁতে চাওঁতে যাবলৈ হ'ল। আচলতে সোনকালে গ'লেও ভাল পাওঁ, কিয় জানেনে? এই 2025টোৱে আমাক বহুত দুখ দিলে। এই বছৰটোত আমি বহুত মানুহ হেৰালোঁ, যিবিলাক মানুহক আমি নিজৰ অন্তৰৰ পৰা ভাল পাইছিলোঁ, সেই মানুহখিনিকে হেৰালোঁ যে, সেইকাৰণে খুব বেয়া লাগে। গতিকে ভাবোঁ সোনকালে যাওক 2025টো। আন বছৰত হ'লে এনেকৈ দুখ নকৰিলোহেঁতেন, বা নতুন বছৰক আদৰাৰ আমাৰ হেঁপাহ যিকণ থাকে, পুৰণি বছৰক বিদায় দিয়াৰ যিকণ হেঁপাহ থাকে, সেইখিনি হেঁপাহ এইবাৰ নাই। কাৰণ এই বছৰটোত বহুত মানে মানুহক হেৰালোঁ। জুবিন দাক হেৰুৱালোঁ, তাৰপিছতে মই মোৰ শহুৰ দেউতাকো হেৰালোঁ। মানে ঘৰৰ মানুহ যিখিনিক ভাল পাইছিলোঁ, যিখিনিক অন্তৰৰ পৰা ভাল পাইছিলোঁ, তো তেনেকুৱা মানুহখিনি আমাৰ মাজৰ পৰা হেৰাই গৈছে। এই 2025 বৰ্ষটোৱে আমাৰ কাৰণে যেন বহুত ডাঙৰ ধুমুহা এজাক লৈ গৈছিলে। গতিকে সোনকালেই যাওক, তাৰে কামনা কৰি আছোঁ। আপোনালোকে বাৰু কি কি হেৰালে 2025ত? মই কিন্তু বহুতেই হেৰালোঁ, আৰু মনত থাকি যাব আৰু 2025ত হেৰুৱা কামখিনি। লগতে লেপ তুলিখিনিও ভিতৰত থলোঁ, এয়া জুই দিলোঁ, চাফাই কৰিলোঁ। আজিলৈ